নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ আজি নতুন ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে আগতে ভিডিঅ'বোৰ চাইছে, গতিকে আপোনালোকে গমেই পাইছে মোৰ এই কলগছটোৰ দ্বাৰাই হীৰাৰ নমস্কাৰ প্ৰিয় দৰ্শক, ভোগালী বিহুলৈ আপোনালোকৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি নুনমাটিৰ দোকানলৈ আজি বাপু আহিছে ভোগালী বিহু বুলি, গতিকে তাকো সম্বৰ্ধনা জনালোঁ। গতিকে পাপুৱ লাৰু পিঠ সকলোৰে সোৱাদ ল'লে। সকলোকে নমস্কাৰ জনাইছোঁ। শুভ সন্ধিয়া। মই কিছুদিন আগত এটা ভিডিঅ' বনাইছিলোঁ নুনমাটিৰ বজাৰতে আমাৰ এখন থলুৱা দোকান খুলিছিলোঁ। ইতিমধ্যে বাইদেউগৰাকী মই আগতে এবাৰ দেখাইছোঁ। পুনৰবাৰ মই ভোগালী মেলা বুলি বাইদেৱে আৰম্ভ কৰিছে। ইয়াতে আপোনালোকৰ বিহুৰ বাবে পিঠা, জলপান, নাৰিকল লাৰু সকলোবিলাক বস্তু পাব ইয়াতে। যদি আপোনালোকৰ মানে বিহুৰ বাবে যিবিলাক প্ৰয়োজন হয়, নুনমাটি পেট্ৰল পাম্পৰ টাৰ্মিনেল কাষতে আহিব পাৰিব। সকলোবোৰ সামগ্ৰী ইয়াতে ল'ব পাৰিব। মই সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ দেখাব পাৰিছোঁ। ভিডিঅ'টো চাব, আপোনালোকে আহিব, বাইদেউ ঘৰত কৰিব। আৰু কলগছৰ এটা ইউনিক বস্তু, কলগছৰ পৰা তেওঁলোকে চাহ দিয়ে, কলগছৰ পিঠাই দিয়ে, এনেকৈ ল'ব। আপোনালোকে টেষ্ট কৰি চাব পাৰিব। আগতে কৈছোঁ সম্পূৰ্ণ দোকানখনো এবাৰ দেখাই দিম দীপলিখন। আৰু আপোনালোকে আহিব, ভোগালী উপলক্ষে সকলো বস্তু পাব। আচলতে এই বাইদেউগৰাকীৰ এই দোকানখনলৈ মই কিছুদিন আগতো আহিছিলোঁ আৰু এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাগে দেখিছে নিশ্চয়। নুনমাটিৰ যি আপোনাৰ পেট্ৰল পাম্প আছে টাৰ্ণিং, সেই টাৰ্ণিঙৰ কাষতে আছে ফুটপাথতে। আচলতে এগৰাকী অসমীয়া মানুহে, এগৰাকী অসমীয়া মহিলাই অতি সাহসেৰে তেওঁ অকলে ফুটপাথৰ কাষত এখন থলুৱা খাদ্যৰ সম্ভাৰে এখন বিপণী খুলিছিলে। খুব সুস্বাদু খাদ্য হয় আৰু মই নিজেও আহিছিলোঁ, খাইছিলোঁ, খুব বেছি ভাল লাগিছিলে। যিবোৰ বস্তু তেওঁলোকে তাত ব্যৱহাৰ কৰে, যিবোৰ বস্তু তাত তেওঁলোকে দিয়ে, চব কলগছৰ পৰা তেওঁলোকে তৈয়াৰ কৰে। কলগছৰ পানীৰ পৰা লাল চাহ বনাইছিলে, এতিয়াও বনায় আৰু বিভিন্ন বস্তু তেওঁলোকে বনায়, খোৱা বস্তু বনায়। গতিকে পুনৰবাৰ মই তেওঁৰ দোকানখনলৈ আহিলোঁ, তেওঁ আমন্ত্ৰণ ৰক্ষা কৰি, কিয়নো তেওঁৰ দোকানখন আগতকৈ অকণমান ডাঙৰ কৰিছে আৰু বৰ্তমান সময়ত তেওঁ ভোগালী মেলা বুলি এখন সৰুকৈ বজাৰ নিচিনাও কৰিছে। বিভিন্ন পিঠা পনাৰ পৰা আদি কৰি গোটেইখিনি বস্তু পোৱা যায়। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ চব হাতেৰে প্ৰস্তুত কৰে, নিজৰ চকুৰ আগতে প্ৰস্তুত কৰি দিব। এই দেখিছে নহয়, এটা যে ল'ৰাজনে যিটো খুন্দি আছিলে উৰাল, এইটো উৰাল বুলি কয় নিশ্চয়, যদি ভুল হ'লে শুধৰাই দিব। আৰু সেই তাতেই মানে পিঠাটো খুন্দি, যিহেতু ঢেঁকীটো ইয়াত বহাই ল'ব নোৱাৰে, গতিকে সেই উৰালত পিঠাটো খুন্দি পিঠাটোৰ পৰা আমাৰ তেওঁলোকে তিল পিঠা বনাইছে, বিভিন্ন ধৰণৰ পিঠা সাজিছে। আৰু এইবিলাক খেৰেদি সৰু সৰুকৈ নিয়মটো কৰিবলৈ, গুৱাহাটী মহানগৰীত যিহেতু মেজি তেওঁলোকে বিক্ৰী কৰিছে সৰু সৰুকৈ, একদম কম দামত সুলভ মূল্যত বিক্ৰী কৰি আছে। বৰ বেছি ভাল লাগিছে। আৰু মই আজি দ্বিতীয়বাৰ তেওঁলোকৰ দোকানখনলৈ আহিলোঁ, নিজেও পেট ভৰাই খালোঁ। তেওঁ যথেষ্ট স্পেচিয়েলি খোৱা বস্তু মোক অফাৰ কৰিলে, চুঙা পিঠা দিলে খাবলৈ, আৰু বিভিন্ন ধৰণৰ পিঠা বনাইছে। ইমানবোৰ মই নাম নাজানো বাৰু, কিন্তু বৰ ভাল লাগিছে। আৰু এয়া চাওক, সন্মুখতে আপোনালোকে যদি পিঠা নিবলৈ আহে ঘৰলৈ, আপোনালোকৰ সন্মুখতে খুব ধুনীয়াকৈ বনাই দিব। নাৰিকল দিয়া পিঠা হয়, তিলৰ পিঠা আছে, গুড় দিয়া পিঠা আছে, এনেকুৱা বিভিন্ন ধৰণৰ পিঠা আছে। বিশেষকৈ দোকানখনত ফ'কাছ কৰিছে তেওঁলোকে কলগছৰ ওপৰত। কলগছৰ পানীৰ পৰা চাহ বনায়, পচলাৰ পৰা বনায়, আৰু যিটো কলফুল, কলডিল ইত্যাদি এইবোৰৰ পৰা তেওঁলোকে পকৰি বনায়, এনেকুৱা বিভিন্ন ধৰণৰ আইটেম বনায়। আপোনালোকে ইয়ালৈ আহিলে খালে নিশ্চয় গম পাব। আৰু বাইদেউগৰাকী জুবিন অনুৰাগী হয়, জুবিন প্ৰেমী হয়। ইতিমধ্যে কেইদিনমান আগত তেওঁ জুবিন ক্ষেত্ৰত কাঠেৰে নিৰ্মিত এখন নাও দান দিছে জুবিনদাৰ শ্ৰীচৰণত। আৰু তাৰ উপৰি জুবিনদাৰ জীৱিত কালত তেওঁ কেইবাবাৰো জুবিনদাৰ ওচৰত লগ কৰিছে। এই দোকানখনৰ কথা তেওঁ কৈছে, অন্যান্য জেগাত তেওঁ খুলিছিলে। আৰু বৰ্তমান নুনমাটি পেট্ৰল পাম্পৰ কাষতে আছে। আৰু চাওকচোন এইফালে বাঁহৰ মুহাৰ পৰা নিৰ্মিত বুদ্ধদেৱৰ প্ৰতিমূৰ্তি, খুব সুন্দৰ লাগিছে। মই একদম ওচৰৰ পৰা চাইছোঁ, বিৰাটেই ভাল লাগিছে। বাঁহৰ মুহাৰ হয় এইকেইটা। চ' সকলোৱে বাইদেউগৰাকীৰ বিপণীখনলৈ আহিব। আমাৰ অসমীয়া এগৰাকী মহিলা, তেওঁ অকলে ইমানখিনি কৰিছে। চ' সকলোৱে সাহস দিব, সকলোৱে ছাপৰ্ট কৰক। ভিডিঅ'টো চাই কেনে পালে জনাব। সকলো ভালে থাকক, তাকে কামনা কৰোঁ। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে আজি ধনৰ দোকানত কিমান মানুহ, মোৰ ধন আজি বুলি নহয়, বহুত বছৰৰ পৰা চিনাকি মোৰ ধন। গতিকে আজি মই ধনৰ দোকানত আহিছোঁ। বহুত ভিৰ, ধনক মই বিচাৰি পোৱা নাই। গতিকে ধন আছে ইয়াতে ক'ৰবাত। এতিয়া আপোনালোকে চেনেলটো চাব। আৰু বহুত মানুহ আহিছে ইয়াতে ধনৰ দোকানত, আৰু ধনৰ ব্যৱহাৰটো বিৰাট বহুত ভাল লাগিছে। তোমালোকে কেনেকুৱা পাইছা ধনৰ লগত থাকি? কামবোৰ বহুত ভাল লাগিছে। ধন মোৰ বহুত বছৰৰে চিনাকি, গতিকে বহুত ভাল লাগিছে। আৰু বহুত
আগবাঢ়িছে দোকানখন। আৰু মোৰ এটা আটাইতকৈ ভাল লাগিছে, ধনৰ জুবিনদাৰ প্ৰতি বহুত এটা মৰম আদৰ, বহুত শ্ৰদ্ধা আছে। গতিকে এই বেনাৰখন চাব আপোনালোকে, বহুত ধুনীয়াকৈ স্বৰ্গটো ঘেণ্টাও কাকো নকৰোঁ, মায়াবিনী ৰাতিৰ বুকুত আৰু মই মুক্ত, এইখিনি জুবিনদাৰ ধুনীয়াকৈ ধৰণে হেৰি কৰিছে। গতিকে আপোনালোকে চাব। আৰু দোকানখনলৈ আজি দেখিছে কিমান মানুহ ভিৰ। গতিকে ধন দেখিছে, গতিকে ধনক এতিয়ালৈকে পোৱা নাই, বৰ্তমান ধনে আছে ক'ৰবাত। এই আপুনি একবাৰ কৈ দিব নেকি? আপোনাকো দেখিছোঁ, মই দুদিনে দেখিলোঁ, কেনেকুৱা পাইছে ধনৰ দোকানত, কেনেকুৱা কাম কৰি বা কেনেকুৱা পাইছে? মইতো তেখেতৰ ৱাইফ হয়, তেখেতৰ বিজনেছত কাম কৰি ভাল লাগিছে। চৰি, মই নাজানো, সেইকাৰণে সুধিছোঁ। বহুত ভাল লাগিছে। ধন মোৰ বহুত বছৰৰে চিনাকি, মাজতে আহি গ'লোঁ, বহুত ভিৰ দেখা পাইছোঁ। গতিকে মই ভিডিঅ'টো ল'ব পাৰিম। কিন্তু বিহুৰ কাৰণে বেছি ভিৰ হৈছে, বহুত ভিৰ হৈছে আৰু চেলো ভাল হৈছে আপোনালোকৰ, দেখিছোঁ। গতিকে বহুত ধন্যবাদ। আৰু আগন্তুকলৈকে আগবাঢ়িব দোকানখন। ধন ক'ত আছে? ধনক বিচাৰি পোৱা নাই, ধনকে লাগিছিলে। তোমালোকে ইয়াতে কৰি আছা ন? এবাৰ কৈ দিবা, কেনেকুৱা পাইছা, কেনেকুৱা চেল? বাকী মানুহখিনিতো প্ৰায়ে আহিছে, বহুত বাহিৰৰ পৰা, বহুত দূৰৰ পৰা আহিছে, বহুত ভাল লাগিছে। মঙলদৈ আৰু বহুত ভাল লাগিছে তোমাৰ দোকানখন চাই। আৰু মই এটা বহুত ভাল লাগিছে, স্বৰ্গটো ঘেণ্টাও কাকো খাতিৰ নকৰোঁ, আৰু মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। এই কথাখিনি তুমি মাইণ্ডেদি যি লিখিছা, বহুত ভাল লাগিছে। জুবিনদাৰ প্ৰতি ভুল হৈ যাব, এইটো মই লিখা নাই, এইটো জুবিনদাৰ কথা, মানে ইয়াতে থাকাতে কৈ গৈছিলে। আৰু এতিয়া জুবিনদাৰ মানে জাষ্ট আমি যদিও তেওঁ স্বৰ্গত আছে, তেওঁ স্বৰ্গটো কাকো ঘেণ্টাও খাতিৰ নকৰে, আমি ইয়াতে বস্তুটো লিখি দিছো, যাতে লিখি দিছা। তুমি লিখা নাই, যিহেতু দাদাৰ হেৰিটো লিখা গৈছে, আৰু তোমালোকে সেইটো লিখিছা, সেইটোৱে লিখি দিছা, সেইটোৱে মই সেইটো ভুল কথা কোৱা নাই, গতিকে বুজি পাইছা। ভাল লাগিছে এইখিনি দোকান, আৰু আগন্তুলৈকে আকৌ দোকানখন আগবাঢ়ক। আমাৰ কথাটো হৈছিলে, আমাৰ স্পেচিয়েলিটিটো পাই গোটেই এণ্ড্ৰইড মোবাইলত গোটেই ইণ্ডিয়াতে আমি ফাইনেন্স কৰি দিওঁ, সেইটো কোনো কৰা নাই। য'ত আমি গোটেই অল অসমত আইফোন ফাইনেন্স কৰি দি আছোঁ, এণ্ড্ৰইড কৰি দি আছোঁ, কোনো কৰা নাই। যিটো আমি ৰেট অফ ইণ্টাৰেষ্ট 0, সেইটো আমি কৰোঁ, বেলেগে নকৰে। যিটো 0 ডাউন পেমেণ্ট, সেইটো আমি কৰোঁ, বেলেগে নকৰে। বিভিন্ন ধৰণৰ যোনবিলাক একদম মানে যিটো ফেচিলিটি বেলেগত নাপায়, সেইটো ধনৰ দোকানৰ পৰা আৰম্ভণি হৈছে। সেইকাৰণে কাষ্টমাৰে আঁকোৱালি লৈছে। আৰু আমি এইবিলাক চিষ্টেম এইকাৰণে আনিছো, যাতে এটা প্ৰিমিয়াম মডেল সকলোৱে ল'ব পাৰে। সেইকাৰণে আমি এইটো ফাইনেন্সটো মুকলি কৰি দিছোঁ। ধৰক আইফোন এটা ল'ব লগা হ'লে ধৰক 60-70 হাজাৰ পৰি যায়, য'ত আমি 24 মাহৰ EMI ৰাখিছোঁ, য'ত ইণ্টাৰেষ্ট 0 ৰাখিছোঁ, য'ত ডাউন পেমেণ্ট 0 ৰাখিছোঁ, এতিয়া সকলোৰে সুবিধা হৈ গৈছে। সেইকাৰণে এতিয়া সকলোৰে মুখত ধনৰ দোকান হৈ গৈছে। সেইকাৰণে আমি সকলোৱে আশা কৰোঁ, এনেকুৱা অকল ময়ে নহয়, সকলোৱে কৰক, যাতে সকলোৰে এটা সুবিধা হয় চব জেগাতে, যাতে মানে এই যিটো ইণ্টাৰেষ্ট নাই, সেই বস্তুটো আপোনালোকে কৰক। আৰু লাভটো বা চবতে বেছি মাথা মাৰিব নালাগে, অলপ কম লাভ হ'লেও কোৱান্টিটি যিটো বেছি চেল হয়, আপোনালোকে তেতিয়াই বস্তুটো মজা পাব। আৰু মই বেছি লাভত মাথা মাৰা নাই, কোৱান্টিটিটো বেছি চেল কৰিছোঁ, লাভটো কম লৈছোঁ, সেইকাৰণে আজি ধনৰ দোকান একদম ভৰপূৰ। বহুত ভাল লাগিছে কথাখিনি, বহুত ভাল লাগিছে। এইখিনি কাষ্টমাৰো আহিছে তোমাৰ ওচৰত, আমিও ভাল পাইছোঁ, যিহেতু তোমাৰ ওচৰত আহিছিলোঁ। সেইদিনা অলপতে এটা তোমাৰ পৰা আনিছোঁ, বহুত ভাল লাগিছে। আৰু কাষ্টমাৰখিনি বহুত দূৰৰ পৰা আহিছে, দেখিছোঁ। আমাৰ নলবাৰীত এতিয়া বঙাইগাঁও, শিৱসাগৰ, যোৰহাট, কৰিমগঞ্জ, মানে কাৰ্বি আংলং, এইবিলাক জাগাৰ পৰা ধনৰ দোকানত আহি আছে কাষ্টমাৰ। সেইকাৰণে মই এটা কথাই ক'ম, সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে ধনৰ দোকানক ইমান মৰম দিছে, কিন্তু ইমানখিনি মানুহক মই অকলে কথা পতাটো অসম্ভৱ। সেইকাৰণে আমাৰ যদি ধৰক কিবা এটা ভুল মানে পাইছোঁ আপোনালোকে, বা মই যদি টাইম দিব পৰা নাই, একদমেই বাইদেউৰ ভিডিঅ'ৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিম, আপোনালোকে মোক ভুল নুবুজিব। মই যিমান পাৰোঁ সকলোৰে লগত কথা পতাৰ কাৰণে চেষ্টা চলাই আছোঁ, আৰু প্ৰতিটো মুহূৰ্ততো মই ফোনো ৰিচিভ কৰি আছোঁ, বা যিখিনি ফোন বাট কৰি আছে বা হোৱাটছএপত মই ৰিপ্লাই দিব পৰা নাই, আপোনালোকে একদমেই বেয়া নাপাব। মই পিছত হ'লেও মই আপোনালোকক ৰিপ্লাই কৰিম বা কথা পাতিম। আৰু আপোনালোকে যদি মোক ফোনত পোৱা নাই, ধনৰ দোকানত আহক, মই ইয়াতে ডাইৰেক্ট লাইভ কথা পাতি আছোঁ। ঠিক আছে, বহুত ভাল লাগে। আৰু মই কাষ্টমাৰখিনিক এটা মই বক্তৃতা সুধোঁ, পাইটি কৈ দিয়া একবাৰ, নিশ্চয় কেনেকুৱা পাইছা দোকানৰ কাষ্টমাৰ, কেনেকুৱা পাইছা ধনৰ দোকানত আহি? দোকান ভাল লাগিছে। ক'ৰ পৰা আহিছা? আমি নলবাৰীৰে হয়। হয়,
ইয়াৰ পৰা বহুত মোবাইল লৈছোঁ, আজি ল'ব আহিছোঁ। হয় দিয়া, বাকীতো একো প্ৰব্লেম পোৱা নাই, গোটেইখিনি বাকী ভাল ধুনীয়া ছাৰ্ভিচ, ভাল ছাৰ্ভিচ, সকলোৱে আহি ল'ব পাৰে ইয়াতে। ভণ্ট বহুত দোকান বুলি, ভাল দোকান বুলি বা ভাল হেৰি এটা ছাৰ্ভিচ এটা পায় বুলি শুনিছোঁ, সেইটোৱে ভাল লাগিছে আৰু তাৰ বিহেভটোও বিৰাট ভাল, গোটেইখিনিয়ে ভাল লাগিছে। গতিকে আপোনালোকে ক'বনে দুই এষাৰ? মই আহিলোঁ দোকান আহিছে, ক'ৰ পৰা আহিছে আপুনি? মোৰ বিদ্যাপুৰত ঘৰ। ঠিক আছে, দিয়ক দিয়ক। দিয়া ভাইটি, কেনেকুৱা ছাৰ্ভিচ তোমালোকৰ? বহুত ভাল লাগিছে। ঠিক আছে, আগন্তুলৈকে তোমালোকৰ দোকানখন আগবঢ়ক, সেয়ে তোমালোকৰ আশীৰ্বাদ। গতিকে ভিডিঅ'টো সমাপ্ত কৰিলে আপোনালোক সকলোৱে ধনৰ দোকানলৈকে আহিব, কিবা ভুললৈ ক্ষমা কৰিব। জয় জুবিন দা।